কাটি দিলা ভাৰতীৰ নুমলী জিক বচাবলে তুমি মৃত্যু বৰিলা শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক বিংশ শতিকাৰ অষ্টম দশকৰ নতুন পুৰুষ অগণত জাতিৰ সক্ৰিয়তা ৰাখিবলে অহিংসাৰে কৰাৰ তুমি এটো দানৱীয় শক্তিক কিছু যুক্তিৰ মৰ্ম শিকালা ভাৰতীৰ নুমলী জিক বচাবলে তুমি মৃত্যু বৰিলা শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছো পোনপ্ৰথমে সমূহ ভাৰতবাসী ৰাইজক আজি ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ বহুত শুভকামনা জনালো ভাৰতৰ জনতা মানৱ সভ্যতাৰ আৰম্ভণি সময়ৰে পৰা স্বাভিমানী আছিল মধ্যযুগৰ পাছৰে পৰা নানা বিদেশী শক্তিৰ আক্ৰমণৰ বলি হৈ ১৮৫৭ চনত সম্পূৰ্ণৰূপে ব্ৰিটিছ চৰকাৰৰ অধীন হৈ পৰাধীনতাৰ শিকলি পিন্ধিব লগা হৈছিল কংগ্ৰেছৰ জন্মৰ পৰা আৰম্ভ কৰি মহাত্মা গান্ধীৰ ভাৰত প্ৰত্যাহ্বানৰ পিছত বংগভংগ বিৰোধী আন্দোলন অসহযোগ আন্দোলন আইন অমান্য আন্দোলন ভাৰত ত্যাগ আন্দোলন আৰু শেষত ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ব্ৰিটিছৰ অধীনৰ পৰা মুক্তি লাভ কৰি সম্পূৰ্ণৰূপে স্বাধীন হয় আৰু সেইদিনা লালকিল্লাৰ চৌহদত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুদেৱে তিৰংগাখন উত্তোলন কৰে আৰু লগে লগেই ভাৰতৰ আকাশে বতাহে ধ্বনিত হয় জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা তাৰ পৰৱৰ্তী সময়ত ভাৰতীয় গণতন্ত্ৰৰ প্ৰাণস্বৰূপ সংবিধানখন কাৰ্যকৰী হয় আৰু সংবিধানে দিয়া নীতি অনুসৰি আমাৰ দেশ শাসিত হয় আজি ২০২৪ বৰ্ষৰ ১৫ আগষ্ট স্বাধীনতাৰ জয়গান গোৱা আজি ৭৮ বছৰত ভৰি দিলে আজি দেশে উদযাপন কৰিছে ৭৮ সংখ্যক স্বাধীনতা দিৱস ব্ৰিটিছৰ ২০০ বছৰীয়া দমন নীতিক নেওচি ১৯৪৭ চনত হাজাৰ ভাৰতীয়ৰ আত্মবলিদানৰ ফচল এই স্বাধীনতা দিৱস আজিৰ দিনটোতেই ব্ৰিটিছৰ পৰাধীনতাৰ শিকলি ছিঙি দেশবাসীয়ে ভাৰত মাতৃৰ বুকুত স্বাধীনতাৰ নিচান উৰুৱালে বহু লোকে স্বাধীন ভাৰতৰ সপোন দেখি সৰ্বোচ্চ ত্যাগ কৰিছিল সেয়ে আজি স্বাধীনতা দিৱস উপলক্ষে আমি জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ লগত সেইসকল মনীষীক সোঁৱৰিছোঁ যাৰ চৰম ত্যাগ আৰু কষ্টৰ অমৃত ফল হিচাপে আমি আজি এখন স্বাধীন দেশৰ নাগৰিক হিচাপে জীয়াই থকাৰ অধিকাৰ পাইছোঁ স্বাধীনতা দিৱস উপলক্ষে আজি পুৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ৰাজঘাটত উপস্থিত হৈ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লগতে লালকিল্লাত উপস্থিত হৈ কীৰ্তিচিহ্নৰ প্ৰাচীৰৰ পৰা ১১ সংখ্যক বাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে ১৫ আগষ্ট স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচীসমূহ বিভিন্ন প্ৰান্তৰ দৰে অসমতো ব্যাপকভাৱে উদযাপন কৰা হৈছে মহাত্মা গান্ধীয়ে নেতৃত্ব লোৱা স্বাধীনতা সংগ্ৰামৰ বঁটা অসম লোকৰ মাজেৰেও বলি গৈছিল সেই সময়ৰ অসমৰ জ্যেষ্ঠ কনিষ্ঠ সকলোৱে আন্দোলনত জঁপিয়াই পৰিছিল তাৰ ভিতৰত আমাৰ ককা দেউতা স্বৰ্গীয় মোহন হাজৰিকাদেৱো আছিল অন্যতম কামাণ্ডাৰ পদত অধিষ্ঠিত হৈ আন্দোলনত জঁপিয়াই পৰা লোকসকলক নেতৃত্ব প্ৰদান কৰিছিল তেওঁ পৰৱৰ্তী সময়ত চৰকাৰৰ পৰা মুক্তিযোদ্ধাৰ সন্মান লাভ কৰিছিল এই বৰ্ষৰ জানুৱাৰী মাহত আমাৰ মাজৰ পৰা পৰলোকলৈ গমন কৰা ককা দেউতালৈ পুনৰ এবাৰ আজিৰ দিনটোত শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ কত জোৱানৰ মৃত্যু হ'ল কাৰ জীয়নে যৌৱন গ'ল সেই মৃত্যু অপৰাজেয় তেনে মৃতক নহ'লো মই কিয় কত জোৱানৰ মৃত্যু হ'ল